বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। আলিফ লাম রা কিতাবুন উহকিমাত আয়াতুহু থুম্মা ফুসসিলাত মিন লাদুন হাকীমিন খবীর। আলিফ লাম ৰা এইখন এখন কিতাপ অৰ্থাৎ কোৰআন, যাৰ বিষয়বোৰ চিৰস্থায়ী আকৌ মহিমাময়। সৰ্বজ্ঞতাৰ তৰফৰ পৰা এই বিষয়বোৰ বহলাই বৰ্ণোৱা আছে। আল্লা তা'বুদু ইল্লাল্লাহ ইন্নানী লাকুম মিনহু নাযীৰুন ওয়া বাশীৰ। যাতে তোমালোকে আল্লাহ তাআলাৰ বাহিৰে আন কাৰো উপাসনা নকৰা। হে মুহাম্মদ, কোৱা, নিশ্চয় মই তোমালোকক তেওঁৰ পক্ষৰ পৰা সতৰ্ক কৰিছো আৰু সুসংবাদ দিছো। وأن استغفروا ربكم ثم توبوا إليه يمتعكم متاعا حسنا إلى أجل مسمى ويؤت كل ذي فضل فضله وإن تولوا فإني أخاف عليكم عذاب يوم كبير। আৰু তোমালোকে নিজৰ প্ৰভুৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তাৰ পিছত তেওঁৰ ওচৰত তৌবাহ কৰা, যাতে তেওঁ তোমালোকক এটি নিৰ্দিষ্ট সময়লৈকে মংগল উপভোগ কৰায় আৰু প্ৰত্যেকজন দানৰ উপযোগীকে তেওঁৰ প্ৰচুৰ পৰিমাণ দান কৰে। কিন্তু যদি তোমালোকে মুখ ঘূৰোৱা, তেন্তে তোমালোকৰ ওপৰত সেই ভীষণ দিনটোৰ অৰ্থাৎ কিয়ামতৰ বা শেষ বিচাৰৰ দিনৰ শাস্তিৰ বিষয়ে মোৰ ভয় হৈছে। ইলাল্লাহি মাৰজিউকুম ওয়া হুৱা আলা কুল্লি শাইইন কাদিৰ। তোমালোক আল্লাহ তাআলাৰ ওচৰলৈ উভতি যাবই লাগিব, কাৰণ তেওঁ সকলো বস্তুৰে ওপৰত অসীম ক্ষমতাবান। আলা إنهم يثنون صدورهم ليستخفوا منه ألا حين يستغشون ثيابهم ألا إنهم يثنون صدورهم ليستخفوا منه ألا حين يستغشون ثيابهم يعلم ما يسرون وما يعلنون ইন্নাহু আলিমুম বিযাতিস সুদূর। হে মুহাম্মদ, মনত ৰাখিবা যে নিশ্চয় সিহঁতে নিজৰ অন্তৰবোৰ ঢাকি ৰাখে, যাতে সিহঁতে তেওঁৰ পৰা লুকাব পাৰে। কিন্তু জানিবা যে যেতিয়া সিহঁতে নিজৰ কাপোৰেৰে নিজকে ঢাকে, সিহঁতে কি গোপন কৰে আৰু কি প্ৰকাশ কৰে তেওঁ তাক ভালদৰে জানে, কাৰণ আল্লাহ অন্তৰ্যামী। وما من دابة في الأرض إلا على الله رزقها ويعلم مستقرها ومستودعها كل في كتاب مبين। আৰু পৃথিৱীত এনেকুৱা প্ৰাণী নাই যাৰ জীৱিকা আল্লাহ তাআলাৰ ওপৰত নিৰ্ভৰ নকৰে, আৰু তেওঁ ইয়াৰ অৱস্থিতিৰ স্থান আৰু মৃত্যুৰ পিছত শেষ বিশ্ৰামৰ অস্থায়ী স্থান জানে। সকলোবোৰেই এখন স্পষ্ট কিতাপত লিপিবদ্ধ আছে। وهو الذي خلق السماوات والأرض في 6 أيام وكان عرشه على الماء ليبلوكم أيكم أحسن عملا ولئن قلت إنكم مبعوثون من بعد الموت ليقولن الذين كفروا إن هذا إلا سحر مبين। আৰু তেওঁই ছদিনত আকাশ আৰু পৃথিৱী সৃজন কৰিছে, আৰু তেওঁৰ আসন আছিল পানীৰ ওপৰত, যাতে তেওঁ তোমালোকক পৰীক্ষা কৰিব পাৰে যে কৰ্তব্যত তোমালোকৰ কোন বেছি উত্তম। আৰু হে মুহাম্মদ, যদি তুমি কোৱা নিশ্চয় তোমালোকক মৃত্যুৰ পিছত উঠোৱা হ'ব, তেন্তে যিসকল অবিশ্বাসকাৰী সিহঁতে নিশ্চয় ক'ব, ই স্পষ্ট যাদুৰ বাহিৰে আন একো নহয়। ولئن أخرنا عنهم العذاب إلى
أمة معدودة ليقولن ما يحبسه ألا يوم يأتيهم ليس مصروفا عنهم وحاق بهم ما كانوا به يستهزئون আৰু যদি মই এটি নিৰ্দিষ্ট সময়লৈকে সিহঁতৰ প্ৰতি শাস্তি স্থগিত ৰাখোঁ নিশ্চয় সিহঁতে ক'ব কোনে ইয়াক বাধা দিছে জানিবা যে যিদিনা এই শাস্তিয়ে সিহঁতক পাব ই সিহঁতৰ পৰা আঁতৰি নাযাব আৰু যি বিষয়ে সিহঁতে উপহাস কৰিছিল ই সিহঁতক আগুৰি ধৰিব ولئن أذقنا الإنسان منا رحمة ثم نزعناها منه إنه ليئوس كفور আৰু যদি মই কোনো মানুহক মোৰ পক্ষৰ পৰা দয়াৰ সোৱাদ গ্ৰহণ কৰাওঁ তাৰ পিছত তাৰ পৰা ইয়াক উঠাই লওঁ সি নিৰাশ আৰু বিশ্বাসহীন হয় ولئن أذقناه نعماء بعد ضراء مسته ليقولن ذهب السيئات عني إنه لفرح فخور কিন্তু যদি সি কষ্ট পোৱাৰ পিছত মই তাক অনুগ্ৰহৰ সোৱাদ গ্ৰহণ কৰাওঁ সি নিশ্চয় কয় মোৰ পৰা সকলো বিপদ আঁতৰিছে কাৰণ সি আত্ম অভিমানী আৰু অহংকাৰী হয় إلا الذين صبروا وعملوا الصالحات أولئك لهم مغفرة وأجر كبير কিন্তু যিসকলে ধৈৰ্য ধৰে আৰু ভাল কাম কৰে সিহঁত তেনেকুৱা নহয় সিহঁতৰ কাৰণে আছে ক্ষমা আৰু অতি উত্তম পুৰস্কাৰ فلعلك تارك بعض ما يوحى إليك وضائق به صدرك أن يقولوا لولا أنزل عليه كنز أو جاء معه ملك إنما أنت نذير والله على كل شيء وكيل এতেকে হে মুহাম্মদ তোমাৰ প্ৰতি যি প্ৰত্যাদেশ হৈছে তাৰে কিছু অংশ বাদ দিবলৈ ইচ্ছা কৰাটো একো আচৰিত বিষয় নহয় আৰু সিহঁতে এইদৰে ক'ব বুলি হয়তো তোমাৰ মন সংকীৰ্ণ হয় কেলেই তেওঁৰ ওপৰত ধনৰ ভঁৰাল পঠোৱা নহয় নাইবা কিয় তেওঁৰ লগত কোনো ফিৰিস্তা নাহে হে মুহাম্মদ তুমি প্ৰকৃততে কেৱল সতৰ্ককাৰীহে আৰু সকলো বস্তুৰে ওপৰত আল্লাহ তাআলা সুবন্দবস্তকাৰী أم يقولون افتراه قل فأتوا بعشر سور مثله مفتريات وادعوا من استطعتم من دون الله إن كنتم صادقين নাইবা সিহঁতে ক'ব পাৰে যে মুহাম্মাদে এইখন বনাই আনিছে হে মুহাম্মদ তুমি কোৱা তেনেহ'লে তোমালোকেও এনেকুৱা 10টা সূৰা বনাই লৈ আহাচোন আৰু আল্লাহ তাআলাৰ বাহিৰে তোমালোকে সহায়ৰ কাৰণে যাকে পাৰা তাকে আহ্বান কৰা যদি তোমালোক সত্যবাদী হোৱা فإن لم يستجيبوا لكم فاعلموا أنما أنزل بعلم الله وأن لا إله إلا هو فهل أنتم مسلمون তথাপিও যদি সিহঁতে তোমালোকৰ কথা মতে কাম কৰিব নোৱাৰে তেন্তে তোমালোকে জানিবা যে এই বাণী আল্লাহ তাআলাৰ জ্ঞানৰ দ্বাৰাহে অৱতীৰ্ণ আৰু তেওঁৰ বাহিৰে আন কোনো উপাসনাৰ যোগ্য নাই এতেকে তোমালোকে জানো ইছলাম গ্ৰহণ কৰিবা من كان يريد الحياة الدنيا وزينتها نوفي إليهم أعمالهم فيها وهم فيها لا يبخسون যিসকলে পাৰ্থিৱ জীৱন আৰু ইয়াৰ জাকজমকতা কামনা কৰে মই সিহঁতক পৃথিৱীতে সিহঁতৰ কামবোৰ পূৰ্ণ কৰি দিওঁ আৰু তাত সিহঁতে অলপো কম নাপায় أولئك الذين ليس لهم في الآخرة إلا النار وحبط ما صنعوا فيها وباطل ما كانوا يعملون সিহঁতে পৰকালত দুজখৰ জুইৰ বাহিৰে আন একোকে নাপায়
আৰু সিহঁতে তাত যি সংকল্প কৰে সকলোবোৰ বিফলে যায় আৰু সিহঁতে যিবোৰ কাম কৰে সেইবোৰ নিষ্ফল হয় أفمن كان على بينة من ربه ويتلوه شاهد منه ومن قبله كتاب موسى إماما ورحمة أولئك يؤمنون به ومن يكفر به من الأحزاب فالنار موعده فلا تك في مرية منه إنه الحق من ربك ولكن أكثر الناس لا يؤمنون সিহঁত জানো নিজৰ প্ৰভুৰ পৰা অহা স্পষ্ট পথত আছে আৰু ইয়াৰ আগে অহা মুছাৰ কিতাপে অৰ্থাৎ তৌৰাতে যিদৰে পথ প্ৰদৰ্শক আৰু দয়া হিচাপে কাম কৰিছিল সেইদৰে আল্লাহৰ পক্ষৰ পৰা কোনো সাক্ষীয়ে জানো সিহঁতক শিকায় সিহঁতে দেখোন কোৰাণত বিশ্বাস কৰে কিন্তু বিভিন্ন দলবোৰৰ যিসকলে ইয়াক অবিশ্বাস কৰে সিহঁতৰ শেষ ঠাই দুজখ এতেকে হে মুহাম্মদ তুমি সেই বিষয়ে সন্দেহত নাথাকিবা নিশ্চয় ই তোমাৰ প্ৰভুৰ পৰা অহা সত্য কিন্তু মানুহৰ বহুতে বিশ্বাস নকৰে ومن أظلم ممن افترى على الله كذبا أولئك يعرضون على ربهم ويقول الأشهاد هؤلاء الذين كذبوا على ربهم ألا لعنة الله على الظالمين আৰু যিসকলে আল্লাহ তাআলাৰ ওপৰত মিছা আৰোপ কৰে সিহঁততকৈ আৰু কোন বেছি অন্যায়কাৰী আছে সিহঁতক সিহঁতৰ প্ৰভুৰ সন্মুখলৈ উভতাই অনা হ'ব আৰু সাক্ষীসকলে ক'ব ইহঁতেই নিজৰ প্ৰভুৰ ওপৰত মিছা আৰোপ কৰিছিল মনত ৰাখিবা যে আল্লাহ তাআলাৰ অভিশাপ সেই অন্যায়কাৰীসকলৰ ওপৰতে الذين يصدون عن سبيل الله ويبغونها عوجا وهم بالآخرة هم كافرون যিসকলে আল্লাহ তাআলাৰ পথত বাধা দিয়ে আৰু ইয়াৰ কুটিলতা ইচ্ছা কৰে আৰু সিহঁতে পৰকালত অবিশ্বাস কৰে أولئك لم يكونوا معجزين في الأرض وما كان لهم من دون الله من أولياء يضاعف لهم العذاب ما كانوا يستطيعون السمع وما كانوا يبصرون সিহঁতে পৃথিৱীত আল্লাহ তাআলাৰ উদ্দেশ্য ব্যৰ্থ কৰিব নোৱাৰিব আৰু সিহঁতে আল্লাহ তাআলাৰ বাহিৰে কাকো ৰক্ষাকাৰীও নাপাব সিহঁতৰ প্ৰতি দুগুণ শাস্তি হ'ব কাৰণ সিহঁতে সত্যবাণী শুনা নাছিল আৰু সিহঁতে পোনবাদ দেখা নাছিল أولئك الذين خسروا أنفسهم وضل عنهم ما كانوا يفترون সিহঁতে নিজৰ আত্মাৰ ক্ষতি কৰিছে আৰু সিহঁতৰ আবিষ্কৃত কল্পনাই সিহঁতক অসহায় অৱস্থাত এৰি থৈ গৈছে لا جرم أنهم في الآخرة هم الأخسرون إن الذين آمنوا وعملوا الصالحات وأخبتوا إلى ربهم أولئك أصحاب الجنة هم فيها خالدون সন্দেহ নাই যে পৰকালত সিহঁতহে বেছি ক্ষতিগ্ৰস্ত হ'ব নিশ্চয় যিসকলে বিশ্বাস কৰে আৰু ভাল কাম কৰে আৰু নিজৰ প্ৰভুৰ ওচৰত নম্ৰতা প্ৰকাশ কৰে সিহঁতেহে বেহেস্তৰ অধিবাসী হ'ব তাত সিহঁত চিৰকাল থাকিব مثل الفريقين كالأعمى والأصم والبصير والسميع هل يستويان مثلا أفلا تذكرون সিহঁতৰ অৰ্থাৎ এই দুই শ্ৰেণীৰ তুলনা জানো একে সমান এতেকে তোমালোকে চিন্তা নকৰানে ولقد أرسلنا نوحا إلى قومه إني لكم نذير مبين ألا تعبدوا إلا الله
أخاف عليكم عذاب يوم أليم এই দুই শ্ৰেণীৰ তুলনা হৈছে অন্ধ আৰু কলা আৰু ভালদৰে শুনোতা আৰু দেখোতা সকলৰ নিচিনা। আৰু নিশ্চয় মই নোহক তেওঁৰ সম্প্ৰদায়টোৰ ওচৰলৈ পঠাইছিলোঁ। তেওঁ কৈছিল, মই তোমালোকৰ ওচৰলৈ স্পষ্ট সতৰ্কবাণী লৈ আহিছোঁ, যাতে তোমালোকে আল্লাহ তাআলাৰ বাহিৰে আন কাকো পূজা নকৰা। তোমালোকৰ ওপৰত সেই ভীষণ দিনটোৰ শাস্তি হয় বুলি মোৰ ভয় হৈছে। فقال الملأ الذين كفروا من قومه ما نراك إلا بشرا مثلنا وما نراك اتبعك إلا الذين هم أراذلنا بادي الرأي وما نرى لكم علينا من فضل بل نظنكم كاذبين তেতিয়া তেওঁৰ সম্প্ৰদায়ৰ ভিতৰত যিসকল লোক অবিশ্বাসকাৰীসকলৰ প্ৰধান আছিল, সিহঁতে কৈছিল, তোমাক কেৱল আমাৰে নিচিনা মানুহ যেনহে দেখিছোঁ, আৰু আমি দেখিছোঁ যে আমাৰ নিজ আৰু বিচাৰ বুদ্ধিহীন লোকসকলৰ বাহিৰে আনে তোমাক অনুসৰণ নকৰে, আৰু আমাৰ ওপৰত তোমালোকৰ অবিশ্বাসকাৰীসকলৰ দেখোন কোনো শ্ৰেষ্ঠত্বও দেখা নাপাওঁ, বৰঞ্চ আমি তোমালোকক মিছলীয়া বুলিহে ভাবোঁ। قال يا قوم أرأيتم إن كنت على بينة من ربي وآتاني رحمة من عنده فعميت عليكم أنلزمكموها وأنتم لها كارهون নুহে কৈছিল, হে ভাইসকল, তোমালোকে জানো দেখিছা, যদি মই মোৰ প্ৰভুৰ স্পষ্ট নিদৰ্শনৰ ওপৰত থাকোঁ আৰু যদি তেওঁ মোক তেওঁৰ ওচৰৰ পৰা দয়া দান কৰে, তাৰপিছত তোমালোকে তাক দেখা নোপোৱা, ইয়াক গ্ৰহণ কৰিবলৈ মই জানো তোমালোকক বাধ্য কৰিম, অথচ ইয়াৰ প্ৰতি তোমালোক অনিচ্ছুক। ويا قوم لا أسألكم عليه مالا إن أجري إلا على الله وما أنا بطارد الذين آمنوا إنهم ملاقو ربهم ولكني أراكم قوما تجهلون আৰু ভাইসকল, মই ইয়াৰ বিনিময়ত তোমালোকৰ ওচৰত কোনো ধন সম্পত্তি নিবিচাৰোঁ। মোৰ পুৰস্কাৰ আছে কেৱল আল্লাহ তাআলাৰ ওচৰত, আৰু যিসকলে বিশ্বাস আনিছে মই সিহঁতক খেদি দিব নোৱাৰোঁ, কাৰণ সিহঁতেও সিহঁতৰ প্ৰভুৰ লগত সাক্ষাৎ কৰিব লাগিব, আৰু মই তোমালোকক দেখিছোঁ যে তোমালোক মূৰ্খ। ويا قوم من ينصرني من الله إن طردتهم أفلا تذكرون আৰু ভাইসকল, যদি মই সিহঁতক খেদি দিওঁ তেন্তে আল্লাহ তাআলাৰ পৰা কোনে মোক ৰক্ষা কৰিব? এতেকে তোমালোকে বাৰু অলপো চিন্তা নকৰা নে? ولا أقول لكم عندي خزائن الله ولا أعلم الغيب ولا أقول إني ملك ولا أقول للذين تزدري أعينكم لن يؤتيهم الله خيرا ولا أقول للذين تزدري أعينكم لن يؤتيهم الله خيرا الله أعلم بما في أنفسهم إني إذا لمن الظالمين আৰু মই তোমালোকক কোৱা নাই যে মোৰ ওচৰত আল্লাহ তাআলাৰ ধনৰ ভঁৰাল আছে আৰু মই গোপন কথাও নাজানো, আৰু মই কোৱা নাই যে মই এজন ফেৰেস্তা অৰ্থাৎ দেৱদূত, আৰু মই কোৱা নাই যে তোমালোকৰ চকুত যিসকল লোক ঘৃণনীয় সিহঁতৰ প্ৰতি আল্লাহ তাআলাই মংগল দান নকৰিব। সিহঁতৰ অন্তৰত কি আছে আল্লাহ তাআলাই ভালদৰে জানে। যদি মই এইবোৰ কৰোঁ নিশ্চয় অন্যায়কাৰীসকলৰ ভিতৰত ময়ো এজন। قالوا يا نوح قد جادلتنا فأكثرت جدالنا
فأكثرت جدالنا فأتنا بما تعدنا إن كنت من الصادقين قال إنما يأتيكم به الله إن شاء وما أنتم بمعجزين সিহঁতে কৈছিল, হে নো, তুমি প্ৰকৃততে আমাৰ লগত কাজিয়া কৰিছা আৰু আমাৰ লগত সেই কাজিয়া বৃদ্ধিহে কৰিছা। এতেকে তুমি আমাক যি বিষয়ে ভয় দেখুৱাইছা সেইটো আমাৰ ওচৰত উপস্থিত কৰাচোন, যদি তুমি সত্যবাদী হোৱা। নোহে কৈছিল, নিশ্চয় আল্লাহ তাআলাই এইটো তোমালোকৰ ওচৰত উপস্থিত কৰিব, যদি তেওঁ ইচ্ছা কৰে, আৰু তোমালোকে ইয়াক ব্যৰ্থ কৰিব নোৱাৰিবা। ولا ينفعكم نصحي إن أردت أن أنصح لكم إن كان الله يريد أن يغويكم هو ربكم وإليه ترجعون আৰু যদি আল্লাহ তাআলাই তোমালোকক বিপথে এৰি দিবলৈ ইচ্ছা কৰে, মই যিমানেই তোমালোকক সদ উপদেশ দিওঁ, মোৰ সেই সদ উপদেশ তোমালোকৰ কোনো কামত নালাগিব, আৰু তোমালোকৰ প্ৰভু আৰু তেওঁৰে ওচৰলৈ তোমালোক সকলোৱে উভতি যাব লাগিব। أم يقولون افتراه قل إن افتريته فعلي إجرامي وأنا بريء مما تجرمون হে মুহাম্মদ, সিহঁতে জানো কয় যে তুমি ইয়াক অৰ্থাৎ কোৰাণক জাল কৰিছা। কোৱা, যদি মই ইয়াক জাল কৰিছোঁ তেন্তে মোৰ পাপ মোৰ ওপৰত, কিন্তু তোমালোকে যি পাপ কৰিছা মই তাৰ পৰা মুক্ত। وأوحي إلى نوح أنه لن يؤمن من قومك إلا من قد آمن فلا تبتئس بما كانوا يفعلون আৰু নোহৰ প্ৰতি এইটো প্ৰত্যাদেশ হৈছিল, যিসকলে আগে বিশ্বাস আনিছে সিহঁতৰ বাহিৰে তোমাৰ সম্প্ৰদায়টোৰ আন কোনেও এতিয়া বিশ্বাস নানিব। এতেকে সিহঁতে যি কৰিছে তাৰ কাৰণে তুমি দুখ নকৰিবা। واصنع الفلك بأعيننا ووحينا ولا تخاطبني في الذين ظلموا إنهم مغرقون আৰু মোৰ চকুৰ আগত আৰু মোৰ প্ৰত্যাদেশ অনুযায়ী তুমি এখন জাহাজ তৈয়াৰ কৰা, আৰু যিসকল পাপী সিহঁতৰ কাৰণে তুমি মোৰ ওচৰত প্ৰাৰ্থনা নকৰিবা, নিশ্চয় সিহঁত পানীত ডুবি মৰিব। ويصنع الفلك وكلما مر عليه ملأ من قومه سخروا منه قال إن تسخروا منا فإنا نسخر منكم كما تسخرون আৰু নোহে জাহাজ তৈয়াৰ কৰাত লাগি গ'ল, আৰু যেতিয়াই তেওঁৰ সম্প্ৰদায়টোৰ প্ৰধান লোকসকলে তেওঁৰ ওচৰেদি গৈছিল সিহঁতে তেওঁক উপহাস কৰিছিল। যদি তোমালোকে আমাক উপহাস কৰা তেন্তে আমিও নিশ্চয় তোমালোকক উপহাস কৰিম, যিদৰে তোমালোকে আমাক উপহাস কৰিছা। فسوف تعلمون من يأتيه عذاب يخزيه ويحل عليه عذاب مقيم অলপ পিছতে জানিব পাৰিবা যে কাৰ ওপৰত অপমানজনক শাস্তি উপস্থিত হয় আৰু কাৰ ওপৰত চিৰস্থায়ী শাস্তি আহি পৰে। حتى إذا جاء أمرنا وفارت النور قل نحمل فيها من كل زوجين اثنين وأهلك إلا من سبق عليه القول ومن آمن إذا جاء أمرنا وفارت النور قل نحمل فيها من كل زوجين اثنين وأهلك إلا من سبق عليه القول
إلا من سبق عليه القول وما آمن معه إلا قليل। অৱশেষত যেতিয়া মোৰ নিৰ্দেশ আহি উপস্থিত হৈছিল আৰু পানী হুৰহুৰকৈ উঠলি উঠিছিল, মই নোহক কৈছিলোঁ, প্ৰত্যেক শ্ৰেণীৰে মতা আৰু মাইকী দুটাকৈ, আৰু যাৰ বিষয়ে আগেয়ে কথা হৈ গৈছে তাৰ বাহিৰে, অৰ্থাৎ নোহৰ অবাধ্য ল'ৰাটোৰ বাহিৰে, তোমাৰ পৰিয়ালটোক আৰু বিশ্বাসকাৰীসকলক জাহাজত উঠাই লোৱা। কিন্তু অলপ সংখ্যাৰ বাহিৰে আনবিলাকে তেওঁক বিশ্বাস কৰা নাছিল। وقال اركبوا فيها بسم الله مجريها ومرساها إن ربي لغفور رحيم। আৰু নোহে কৈছিল, জাহাজখন চলিয়ে থাকক বা ৰৈয়ে থাকক, তোমালোকে ইয়াত আল্লাহ তালাৰ নাম লৈ উঠা, কাৰণ মোৰ প্ৰভু নিশ্চয় অতি ক্ষমাশীল, পৰম দয়ালু। وهي تجري بهم في موج كالجبال ونادى نوح ابنه وكان في معزل يا بني اركب معنا ولا تكن مع الكافرين। আৰু জাহাজখনে তোমালোকক লৈ পাহাৰৰ সমান ওখ ঢৌবোৰত ভাহি গৈছিল, আৰু নোহে তেওঁৰ পুতেকক চিঞৰি মাতিছিল যেতিয়া সি নোহৰ দলটোৰ পৰা পৃথক হৈ গৈছিল, হে মোৰ পুত্ৰ, আমাৰ লগত তুমিও জাহাজত উঠা আৰু অবিশ্বাসকাৰীসকলৰ লগ নহবা। قال سآوي إلى جبل يعصمني من الماء قال لا عاصم اليوم من أمر الله إلا من رحم قال لا عاصم اليوم من أمر الله إلا من رحم وحال بينهما الموج فكان من المغرقين। সি কৈছিল, মই কোনো পাহাৰলৈ গৈ আশ্ৰয় লম, ই মোক পানীৰ পৰা ৰক্ষা কৰিব। নোহে কৈছিল, আজিৰ দিনত যাৰ ওপৰত আল্লাহ তালাৰ দয়া হয় তাৰ বাহিৰে আন কোনেও আল্লাহ তালাৰ আদেশৰ পৰা ৰক্ষাকাৰী নাপাব। আৰু তেওঁলোক দুয়োজনৰ মাজলৈ এটি প্ৰকাণ্ড ঢৌ আহিছিল, তাৰপিছত আনবিলাকৰ লগত তাকো, অৰ্থাৎ নোহৰ পুতেককো পানীত ডুবাই মৰা হৈছিল। وقيل يا أرض ابلعي ماءك ويا سماء أقلعي وغيض الماء وقضي الأمر واستوت على الجودي وقيل بعدا للقوم الظالمين। আৰু কোৱা হৈছিল, হে পৃথিৱী, তুমি তোমাৰ পানী টানি লোৱা, আৰু হে আকাশ, তোমাৰ বৰষুণ থমাই দিয়া। আৰু পানী কমি গৈছিল আৰু কাম শেষ কৰি দিয়া হৈছিল, আৰু জাহাজখন গৈ জুদিত উপস্থিত হৈছিল, আৰু কোৱা হৈছিল, সেইসকল লোক অভিশপ্ত হওক যিসকল অন্যায়কাৰী। ونادى نوح ربه فقال رب إن ابني من أهلي وإن وعدك الحق وأنت أحكم الحاكمين। আৰু নোহে তেওঁৰ প্ৰভুক চিঞৰি মাতিছিল আৰু কৈছিল, হে মোৰ প্ৰভু, মোৰ ল'ৰাটো প্ৰকৃততে মোৰ পৰিয়ালৰে এজন, আৰু নিশ্চয় তোমাৰ প্ৰতিশ্ৰুতি সত্য, আৰু তুমি সকলো বিচাৰতকৈ শ্ৰেষ্ঠ বিচাৰক। قال يا نوح إنه ليس من أهلك إنه عمل غير صالح فلا تسألني ما ليس لك به علم إني أعظك أن تكون من الجاهلين। আল্লাহে কৈছিল, হে নোহ, প্ৰকৃততে সি তোমাৰ পৰিয়ালৰ ভিতৰত নহয়, কাৰণ তাৰ কৰ্ম ভাল নহয়। এতেকে যি বিষয়ে তোমাৰ জ্ঞান নাই সেই বিষয়ে তুমি মোক অনুৰোধ নকৰিবা। মই তোমাক উপদেশ দিওঁ যে মূৰ্খসকলৰ নিচিনাকৈ তুমি কাম নকৰিবা। قال رب إني أعوذ بك أن أسألك ما ليس لي به علم وإلا تغفر لي وترحمني أكن من الخاسرين। নোহে কৈছিল, হে মোৰ প্ৰভু, মই তোমাৰ আশ্ৰয় বিচাৰিছোঁ,
যি বিষয়ে মোৰ জ্ঞান নাই হয়তো সেই বিষয়ে মই তোমাক অনুৰোধ কৰিব পাৰোঁ আৰু তুমি মোক ক্ষমা আৰু দয়া নকৰিলে ময়ো ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ম قيل يا نوح اهبط بسلام منا وبركات عليك وعلى ممن معك وأمم سنمتعهم ثم يمسهم منا عذاب أليم বানপানী শেষ হৈ যোৱাত কোৱা হৈছিল হে নোহ মোৰ শান্তিৰে জাহাজৰ পৰা নামি আহা আৰু তোমাৰ ওপৰত আৰু তোমাৰ লগত থাকোতাসকলৰ কিছুমানৰ ওপৰত আশীৰ্বাদ কিন্তু যিসকলক মই কিছুদিনৰ কাৰণে পাৰ্থিৱ সুখ শান্তি দান কৰিম অৱশেষত সিহঁতে মোৰ পৰা কঠোৰ শাস্তি পাব تلك من أنباء الغيب نوحيها إليك ما كنت تعلمها أنت ولا قومك من قبل هذا فاصبر إن العاقبة للمتقين হে মুহাম্মদ এইবোৰ অদৃশ্য বিষয়ৰ কিছুমান ঘটনা যিবোৰ মই তোমাৰ ওচৰত প্ৰকাশ কৰিলোঁ ইয়াৰ আগেয়ে তুমি আৰু তোমাৰ সম্প্ৰদায়ৰ লোকসকলে এইবোৰ জনা নাছিলা এতেকে ধৈৰ্য ধৰা কাৰণ ধাৰ্মিকসকলৰ শেষ পৰিণাম উত্তম